মৃত্যুৰ দিনা কাৰ সৈতে কথা পাতিছিল পংখী সন্দিকৈয়ে কান্দি কান্দি কাৰ সৈতে শেষবাৰৰ বাবে বাৰ্তালাপ হৈছিল পংখী সন্দিকৈৰ সমগ্ৰ অসম তুলপাৰ লগোৱা ঘটনাটো এতিয়া সামাজিক মাধ্যমত বিয়পি পৰিছে বিয়াৰ 2 বছৰ নহওঁতেই মাহ হালধি গোন্ধ নাযাওঁতেই স্বামী নীতিকেশ দাসৰ হাতত মৃত্যুত সাৱটি লয় মৃত্যুত আকোৱালি লোৱা পংখী সন্দিকৈৰ এটি নতুন ৰহস্য ফাদিল কৰিম গতিকে আপোনালোকে মোৰ ভিডিঅ'টো জানিবলৈ হ'লে প্ৰথমৰ পৰা শেষলৈকে কোনো স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু পাৰে মানে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পংখী সন্দিকৈৰ মাতৃৰ ভাষ্য সেইদিনা 3 মে দিনা আচলতে নিশা সেই ঘটনা ঘটিছিল পংখী সন্দিকৈৰ আৰু নীতিকেশৰ মাজত পংখীৰ সন্দিকৈৰ মাতৃ ক'লে যে 3 মে দিনা অৰ্থাৎ মৃত্যুৰ দিনা নিশা 11 বজাত তেওঁৰ বান্ধৱীৰ সৈতে কথা পাতিছিল পংখী সন্দিকৈয়ে অন্তৰংগ বান্ধৱীৰ আগত তেওঁৰ স্বামী নীতিকেশ দাসে প্ৰহাৰ কৰাৰ কথা বৰ্ণনা কৰিছিল মৰিয়াই চকু উখুৱাই দিয়াৰ কথা কৈছিল পংখী সন্দিকৈয়ে তেওঁৰ অন্তৰংগ পংখী সন্দিকৈয়ে তেওঁৰ বান্ধৱীৰ আগত আনকি নীতিকেশ দাসৰ মোবাইলত অন্য যুৱতীৰ সৈতে কথা পতা মেছেজ পাইছিল পংখী সন্দিকৈয়ে আৰু সেই মেছেজৰ স্ক্ৰীনশ্বটবোৰ তেখেতৰ পেয়সীলৈ পঠিয়াই দিছিল পংখী সন্দিকৈয়ে আৰু সেই স্ক্ৰীনশ্বট প্ৰেৰণ কৰি পংখী সন্দিকৈয়ে সেই যুৱতীগৰাকীক কৈছিল মই তাৰ পত্নী হয় আৰু সেই কথা গম পালে যাৰ বাবে নীতিকেশ দাসে হাত উঠাইছিল পংখী সন্দিকৈক আৰু সেই ওপৰা ওপৰি প্ৰহাৰ কৰি মৃত্যুক আকোৱালি লৈছিল পংখী সন্দিকৈয়ে তো মোৰ ভিডিঅ'টো আছিল ইমানে তো মোৰ ভিডিঅ'টো আপোনালোকে চাই যদি ভাল পালে প্লিজ আপোনালোকে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাওক তো ঠিক আছে বাই বাই নতুন এটা ভিডিঅ'লৈ আপোনালোকক লগ পাম বাই